সেমিকন্ডাক্টৰ হল অসমত খলকনি লাগিছে কৰ্ণাটকত হয় অসমত সেমিকন্ডাক্টৰ প্ৰকল্প হোৱাৰ পিছতে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে বাৰে বাৰে অসমৰ মেধা শক্তিক অপমান কৰিছে অসমত মেধা নথকাৰ পিছতো কেনেকৈ সেমিকন্ডাক্টৰ পালে বুলি প্ৰিয়ংক খাৰ্গে মন্তব্য কৰিছে ইয়াৰ বিপৰীতে প্ৰিয়ংক খাৰ্গেক সুৰক্ষা দিয়াতহে লাগি গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সেমিকন্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্যই পোৱা নাই সেমিকন্ডাক্টৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক সেই প্ৰকল্প দিয়াৰ কাৰণে এতিয়া টোপনি নাই কৰ্ণাটক চৰকাৰৰ ক'লে মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে তেওঁৰ দেউতাকেও আগতে এবাৰ ডক্টৰ ভূপেন হাজৰিকাকো সমালোচনা কৰি থৈ দিছে আজি প্ৰিয়ংক খাৰ্গে কৰ্ণাটক এখন ডাঙৰ ৰাজ্য তেওঁলোকে কৈছে যে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকত হ'ব লাগিছিল মই অসমলৈকে লৈ আহিলোঁ মোদী ডাঙৰীয়াই অসমত দিলে তাৰ পৰা আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ কাৰণে কিমান ডাঙৰ কাম এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰি দিলে যাৰ কাৰণে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য এখনৰ আজি ৰাতি টোপনি নহা হৈছে মুখ্যমন্ত্ৰীয়ে লগতে আক্ষেপেৰে ক'লে ইমান ডাঙৰ কাম এটা হোৱাৰ কাৰণে অসমৰ মানুহেও মোক ইমান বেছি ধন্যবাদ দিয়া নাই অসমৰ মানুহে নিজেও ভবা নাই যে ইমান ডাঙৰ উদ্যোগ এটা অসমত আহিছে কিন্তু কৰ্ণাটকৰ দৰে ৰাজ্যত খলকনি লাগিছে যে এইটো অসমত কেনেকৈ হ'ল অসমৰ মানুহেও মোক ইমান ধন্যবাদ দিয়া নাই যে ইমান ডাঙৰ কাম এটা হৈছে এতিয়াহে সাংবাদিকসকলে সুধি আছে সেমিকন্ডাক্টৰৰ বিষয়ে তাৰমানে আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ চেহেৰাটো যোৱা 5টা বছৰত আমি কিমান পৰিৱৰ্তন কৰিব পাৰিলোঁ সমালোচনাৰ পৰিৱৰ্তে প্ৰিয়ংক খাৰ্গেক ধন্যবাদহে জনালে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ প্ৰিয়ংক খাৰ্গেক মই ধন্যবাদে দিব লাগিব তেওঁ নকলে অসমৰ মানুহে বুজিয়ে নাপালেহেঁতেন যে ইমান ডাঙৰ কাম এটা অসমত হৈছে বুলি ব্যুৰো ৰিপৰ্ট DY365